বৰ্তমান মই উপস্থিত আছোঁ জয়সাগৰ অঞ্চলৰ তলাতল ঘৰৰ নাতিদূৰৈত অৱস্থিত আহোম যুগৰ অন্য এক সমল সৰগুৰি দৌলত। চাউফা ৰাজেশ্বৰ সিংহই ১৭৬৫ খ্ৰীষ্টাব্দত স্থাপন কৰা এই সৰগুৰি দৌলটি আহোম যুগৰ অন্য দৌলসমূহতকৈ কিছু পৃথক। কোৱা হয় যে ৰাজ পৰিয়ালৰ লোকসকলৰ লগতে অন্যান্য লোকসকলৰো বিবাহ অনুষ্ঠান এই সৰগুৰি দৌলত অনুষ্ঠিত হৈছিল। আহোম ৰাজত্বকালত সৰগুৰি দৌলৰ পূজা সেৱা আৰু আন আন কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে সৰগুৰি দৌলৰ বৰুৱা নামৰ এগৰাকী বিষয়বাব নিযুক্ত আছিল। তেখেতে ৰজাৰ ঘৰৰ পৰা উচৰ্গা দিয়া, ভূমিবৃত্তি, বন্দী ভেটি আৰু দৌলৰ সংক্ৰান্তীয় যাৱতীয় কাম কাজৰ তত্বাৱধান কৰিছিল। আৰু আন এক প্ৰচলিত তথ্যমতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ৰহাৰ পৰা মণিপুৰ আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে সৰগুৰিৰ মূৰ্তি এজনা পাই স্থাপন কৰিবলৈহে এই দৌলটি সজাইছিল। আৰু এই দৌলটিৰ মাটিকালি বৰ্তমান ১৫ লোচা। সাধাৰণতে ইয়াত তুলনি বিয়া হৈছিলে। সৰগুৰি বসতি হওক বুলি যে তুলনি বিয়া ৰাখি পাই দেখা দিয়ে, সেই বুলিয়ে জানো আমি ভালকৈ। সৰগুৰি যিটো দৌল আছিলে সেই দৌলটোত কি হ'ল, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ নগৰখন যেতিয়া হেৰি কৰি লৈছিলে, মানে তেওঁলোকে অধিকাৰ কৰি লৈছিলে, তাৰপিছত এই নাহৰ খুৰা আৰু তেওঁৰ পত্নী ভাটুকী ভাবুলি, এই নাহৰ খুৰা পত্নী তেওঁলোক তাতে সেই দৌলটোতে বসবাস কৰি আছিলে। আৰু পিছত যেতিয়া আহোমৰ সৈন্যই গৈ মোৱামৰীয়াক মানে আক্ৰমণ কৰাৰ পিছত সেই তাতে নাহৰ খুৰা আৰু এগৰাকীক ভাটুকী আৰু নাহৰ খুৰা তাতে তেওঁলোকক হত্যা কৰা হৈছিলে। আৰু ভাবুলি পলাই গুচি গৈছিলে গুৱাহাটীৰ ফালে। পিছত তাইকো নেক্সট ডে মৰা হয়। তেওঁলোক বিদ্ৰোহী আছিলে। সেই দৌলটো তেতিয়াৰ পৰা আচলতে পৰিত্যক্ত হৈ গ'ল। তাৰপৰা পূজা পাতল সেইটো নহয়। আৰু সেই দৌলটো মানে হেৰি নহয়, আমাৰ এনেকুৱা দৌলমূৰীয়া নহয়, সেইটো এটা আৰ্হিটো অকণমান টৌটো লেখীয়া, তাৰমানে ছিষ্টেমটো অলপ বেলেগ, তাৰ স্থাপত্য কলাটো।